মাত্ৰ 3টা ডটৰ কাম আৰু আখৰ কেইটামানৰ কাম আখৰ 6টা আছে আৰু 3টা ডট আছে মই আপোনালোকক দেখাম এতিয়া কেনেকৈ সেই টিপছটোৰে আপুনি আপোনাৰ এংগেজমেন্ট বঢ়াব পাৰে ফেসবুকৰ পোষ্টত আপোনাৰ ফেসবুকৰ পোষ্টত এংগেজমেন্ট কেনেকৈ বঢ়াব হয় এংগেজমেন্ট যদি বঢ়াব পাৰে তেতিয়াহে আপোনাৰ ভিউজও আহিব কিয়নো ফেসবুকৰ কিছুমান এলগৰিদম আছে আৰু এলগৰিদম মতে অৰ্থাৎ নিয়ম মতে সেই নিয়মখিনি যদি পালন কৰা হয় বা মানুহে সেইখিনি যদি কৰে তেতিয়া কি হয় ফেসবুকৰ যেটো এলগৰিদম সেই এলগৰিদমে আমাৰ পোষ্টটো আমাৰ ভিডিওটো বা আমাৰ সেই লেখাখিনি আমাৰ ফটোখন কি হয় ওপৰলৈ লৈ গুচি যায় এই নিয়মটো এতিয়া মই ক'বলৈ বিচাৰিছো আপোনাৰ এংগেজমেন্ট কেনেকৈ বঢ়াব এংগেজমেন্ট বঢ়োৱাৰ লগে লগে আপোনাৰ ভিউজ আহিব ভিউজ অহাৰ লগে লগে আপোনাৰ ওয়াচ টাইম বাঢ়িব আপোনাৰ আৰ্নিং ভাল হ'ব নহয়নে এতিয়া এংগেজমেন্ট বঢ়োৱাৰ লগে লগে আপুনি আপোনাৰ আৰ্নিং ভাল কৰিব এতিয়া এংগেজমেন্ট কেনেকৈ বঢ়াব একদম সৰু টিপছ এটা মই আপোনালোকক দিম আপোনালোকে ভাবিব যে এইটোনো কেনেকুৱা টিপছ একদম টিপছ একদম সৰু মানে মাত্ৰ 3টা ডটৰ কাম আৰু আখৰ কেইটামানৰ কাম আখৰ 6টা আছে আৰু 3টা ডট আছে মই আপোনালোকক দেখাম এতিয়া কেনেকৈ সেই টিপছটোৰে আপুনি আপোনাৰ এংগেজমেন্ট বঢ়াব পাৰে ফেসবুকৰ পোষ্টত চাওক মই স্ক্ৰীন ৰেকৰ্ড আৰম্ভ কৰি দিছো কাখত ৰব 1 মিনিট এয়া আৰম্ভ হৈ গল মই ফেসবুকটো খুলি আছো ইয়া দেখিছে মই ডাইৰেক্ট পোষ্টত গৈছো এটো মোৰ পেজ হয় হা মই পোষ্টত গৈছো এই পোষ্টটোত কৰিব কি আপুনি যেতিয়া এখন ফটো আপলোড কৰে বা কিবা লিখে বা ভিডিও আপলোড কৰে আপুনি কি হ'ব এনেকৈ যাব লাগিব এনেকৈ যোৱাৰ লগে লগে আপুনি এই ফটোত যাওক মই এখন ফটো দি দেখাইছো আপুনি ভিডিও দিব পাৰে কিবাও দিব পাৰে এই ফটোখনত দিছো ফটোখনত চুই দিছো ফটো আৰু এখন ফটো মোক গ্যালাৰীলৈ লৈ গল এটা গ্যালাৰীৰ পৰা মই এখন ফটো এখন মই এনেকৈ চুই দিলো এখন ফটো আহিলে দেখিলে নে এই ফটোখনত কি কৰিব কিবা এটা আপুনি টেক্সট লিখিব অৰ্থাৎ মই ইয়াত গুড মৰ্নিং বুলি লিখিছো GOOD গুড মৰ্নিং ইয়া মৰ্নিং লিখিলো এম টো বৰফলা কৰি দিছো বাৰু হা নে দেখিবলৈ ধুনিয়া কাৰণে এটা গুড মৰ্নিংৰ কিনাৰত টেকনিকটো চাব গুড মৰ্নিংৰ কিনাৰত 3টা ফুট দিয়ক এই থৈ নাযাব ভিডিওটো দেই বুজি নাপাব 3টা ফুট একো গ্যাপ নিদিয়াকে স্পেস নিদিয়াকে 3টা ফুট দিলো হল এতিয়া ক্যাপিটেল লেটাৰ SEE হলনে আপুনি এটা স্পেস বাৰ দিয়ক মানে এটা গ্যাপ দিয়ক তাৰ পিছতে MORE মোৰ অৰ্থাৎ এই ডট 3টাৰ পিছত সি মোৰ বুলি আছে হয়নে এতিয়া মই এখন আপলোড কৰি দিছো নেক্সট অপচনলৈ গৈ এখন আপলোড কৰি দিছো চাব ইয়াৰ যাদুটো চাব আপুনি ইয়া পোষ্ট মই কৰি দিলো ইয়াৰ যাদুটো কি হৈছে মই কম আপোনালোকক চাওক এই যে কৰিলো মই ডাইৰেক্ট টিক্সটো শিকাইছো আপোনালোকক সাসপেন্সত মই ৰখা নাই টিক্সটো ইয়া যে ফটোখন আপলোড হ'ব এতিয়া আপলোড হৈ আছে মেবি হৈ আছে এতিয়ালৈকে অহা নাই আপলোড হোৱাৰ লগে লগে মই দেখাই আছো এই বস্তুটোটা হ'ব কি এই সি মোৰত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাক কত লৈ যাব কমেন্টলৈ লৈ যাব এখন আপলোড হৈ গল দেখিলে ইয়া চাওক সি মোৰ দেখিছেনে গুড মৰ্নিং বুলি দিয়াৰ পিছত সি মোৰ আৰু এই সি মোৰ যদি এনেকৈ চুই দিও কমেন্ট সেকশনলৈ লৈ যাব চাব এয়া কমেন্ট সেকশনলৈ লৈ গল ইয়াত আসলতে মই পুনে আপলোড দিয়া গতিকে কমেন্ট কোনেও লিখা নাই ইয়াত কমেন্ট যদি কোনোবাই কমেন্ট লিখে এই কমেন্ট সেকশনলৈ লৈ গল অৰ্থাৎ মই আপোনাক ক'ব বিচাৰিছো কি মই বেলেগ এটা পোষ্ট দেখাইছো সাপোজ এটো ভিডিও মই যোৱা কালি দিছিলো ফেসবুকৰ কেইটামান জানিবলগীয়া কথা বুলি হা এতিয়া ইয়াত কাখত ডট সি মোৰ বুলি লিখিটো আছে দেখিছেনে S to capital letter E to সৰু আখৰ অৰ্থাৎ মানে স্মল লেটাৰ আৰু মোৰ টু গুটেইটা স্মল লেটাৰ ইয়াত সি মোৰত যদি আপুনি চুই দিয়ে এই যাদুটো মোক কোলে লৈ যাব চাব সি মোৰত যদি চুই দিও কমেন্ট বক্সলৈ লৈ গলনে এইবোৰ সব লিখা আছে আমি নজনা কিছুমান তোমাৰ পৰা জানিব পাৰি বহুত ভাল লাগিল মিদুল্লা আপুনি মোৰ পেজটো চাই দিবনি ইত্যাদি হা লভ ৰিএক্ট কৰিছে এটো এটা যাদু এই যাদুটোৰ দ্বাৰা এই সিমৰত চুই দিলে মানে কমেন্ট সেকশনলৈ লৈ যায় অৰ্থাৎ মই কৈছো যেটো পোষ্ট আপুনি দিব সেই পোষ্টটোত বহুতে কমেন্ট পঢ়িবৰ কাৰণে আহে আৰু কমেন্ট বক্সত ক্লিক নকৰে গৈ কিছুমানে কমেন্ট বক্সত ক্লিক নকৰে তেতিয়া হে কমেন্ট বক্সত ক্লিক নকৰা মানুহবোৰে কি কৰে এই যে মই যেটো মানে টাইটেলত দিলো যেটো টাইটেলত দি থছো ভিডিও টাইটেলত বা পোষ্টৰ টাইটেলত তাত সি মোৰ কিছুমানত সি মোৰ হৈ থাকে তলত কিবা লিখা থাকে বুলি ভাবে হা আপোনালোকে দেখিছে তলতনো কি লিখিছে টাইটেলটোত আমি ক্লিক কৰি চাবলৈ বিচাৰো তেতিয়া সেই
তালৈ নিনি আমাক ক'লে লৈ যায় কমেণ্ট বক্সলৈ আৰু কমেণ্ট বক্সলৈ আমাক যেতিয়া লৈ যায় তাৰ মানে সেই এংগেজমেণ্টটো বঢ়ায় মানুহ যে আপোনাৰ পষ্টটোত এংগেজ হৈছেহি কমেণ্ট বক্সলৈ লৈ গ'ল তাত যে সময় পাৰ কৰিলেগৈ অকণমান 2 ছেকেণ্ড 3 ছেকেণ্ড 30 ছেকেণ্ড যিমানে নকৰক এই এংগেজমেণ্টটো বাঢ়ি যায় আৰু এংগেজমেণ্টটো বঢ়াৰ লগে লগে হ'ব কি আপোনাৰ ৰিচটো বাঢ়ি যাব ফেচবুকে চাব যে এই পষ্টটোত কিবা এটা আছে আৰু বেছি মানুহলৈ ছাজেষ্ট কৰিব আৰু আপোনাৰ আৰ্নিংটো বাঢ়িব এই কামটো কৰিলে মনত ৰাখক মই আকৌ এবাৰ কৈ দিছোঁ আপুনি পষ্টটো লিখাৰ পিছত অৰ্থাৎ গুড মৰ্ণিং বুলি মই লিখিলোঁ লিখাৰ পিছত একদম স্পেচ বাৰ নিদিব স্পেচ নিদিব ডট 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 3টা ডট দিয়ক তাৰপিছতে চিৰ এছটো বৰফলা লিখক ডাবল ই লিখক সৰু ফলাত তাৰপিছত এটা গেপ দিয়ক এটা গেপ দি MORE এমটো সৰু ফলা লিখক চিমোৰ আৰু চিমোৰত চুলে আপোনাক কমেণ্ট বক্সলৈ লৈ যাব এই যাদুটো কৰক আৰু এইটো কোনো ফেচবুকৰ নিয়ম ভংগ কৰা কথা নহয় এইটো এটা যাদুৱে হয় বুলি ধৰক যিটোৱে আপোনাৰ এংগেজমেণ্ট বঢ়াব ঠিক আছে দিয়ক যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবচোন আপোনালোকৰ বন্ধুবৰ্গৰ ওচৰত আৰু মোক আপোনালোকে জইন কৰি থ'ব টেলিগ্ৰাম চেনেল এটা আছে ডেছক্ৰিপশ্যনত দিয়া আছে এইটো ঠিক আছে বাই বাই